হেল্ল' ৰাইজ, গুড মৰ্ণিং। মন যায় ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম আপোনালোকৰ আগত মোৰ দিনটোৰ দিনলিপি। ব'লকচোন আগবাঢ়ি যাওঁ। এতিয়া সময় পুৱা 5 বাজিছে। প্ৰথমতে মই পাপাক ডিউটি জেগালৈ থৈ আহিব লাগিব। প্ৰথমতে পাপাই তুলসী তলত সেৱাতে জনাই নিজৰ আমাৰ গোটেই দিনটো ভালদৰে লগতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভালদৰে যাবলৈ প্ৰাৰ্থনা কৰিলে। এতিয়া মই লৈছোঁ মোৰ মন যায় বাচন্তিখন চলাই ভালেই লাগে। বলক পাপাক থৈ আহোঁ। ঘৰৰ পৰা আহিয়ে আমি চিধা আমাৰ গাঁৱৰ পথাৰ ৰাস্তাটো পাইছোঁহি। পথাৰ ৰাস্তা একেবাৰে লুংলুঙীয়া বাট, পেপাৰ ব্লক দি একেবাৰে ৰাস্তা চিকচিকীয়া হৈ আছে। বলকচোন গৈ থাকোঁ। আহি এতিয়া আমি আমাৰ পাপাৰ ডিউটি জেগাৰ অইল ফিল্ডত সোমাইছোঁহি। একেবাৰে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। গছ বন পাহাৰ পৰ্বতে আৱৰি আছে। ৰাস্তাটো ৰাতিপুৱা আহি ভালেই লাগে। একদম মুক্ত কণ্ঠ বায়ু সেৱন কৰি ভালেই লাগে। একেবাৰে সুন্দৰ পৰিৱেশ চাব পাৰে আপোনালোকে। অৱশেষত আহি পাপাৰ ডিউটিস্থলী পাইছোঁহি। ডিউটিস্থলীটোৰ নাম হৈছে 378 ব্ৰইলাৰ। এটা কথা মই অইল ইণ্ডিয়া লিমিটেডক ক্ষমা বিচাৰিছোঁ যে আপোনালোকৰ অনুমতি অবিহনে মই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। কিন্তু এইটোত কোনো মই বেয়াভাৱে ভিডিঅ' বনোৱা নাই। জাষ্ট মই দিনটো কেনেদৰে থাকোঁ বা আমাৰ পাপাই ক'ত ডিউটি কৰে সেই দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰ বাবে মোক ক্ষমা প্ৰাৰ্থনা। এতিয়া মই দেখুৱাম ভিতৰ চাত কি আছে। থুলমূলকৈ মই ইমান নামো নাজানো, কিন্তু যিটো জেগাত আছে একেবাৰে ভাল পৰিৱেশতে আছে বুলি সেইবোৰ চাই ল'ব পাৰে। অইল ইণ্ডিয়া লিমিটেডত ব্ৰিটিছ চৰকাৰে বনাই থৈ যোৱা বুলি ক'লে বেয়া নহয়। এই কয় মই জনাত ব্ৰইলাৰ বুলি কয়। ইয়াৰ পৰা তেলৰ কিবা পাছ কৰে, সবিশেষ মই একো নাজানো। এনেই থুলমূলকৈ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইটো জুইশাল বুলি কয়। এনিটাইম গেছ জ্বলিয়ে থাকে। আৰু এইটো হ'ল পাকঘৰ, কিটচেন। পাপাহঁতে ইয়াতে ভাত ৰান্ধি খায়। গোটেই পৰিৱেশটো এবাৰ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। মই বাৰে কৈ আছোঁ, কোনো নাম মই ইমান নাজানো, কিন্তু এনেই দিনটোৰ ব্লগৰ কাৰণে মই দেখুৱাইছোঁ। কি কয় মই এতিয়ালৈকে একো নাজানো, কিন্তু পৰিৱেশটো চাওক আপোনালোকে। এটা সুন্দৰ পৰিৱেশত ডিউটি কৰি আছে। মই অইল ইণ্ডিয়া লিমিটেডক আকৌ এবাৰ কৈছোঁ, মোক ক্ষমা কৰিব। পাপাৰ লগৰ কেইজন নাইট শ্বিফ্ট কৰি আছে, তেখেতসকলক আমি ছুটি দিবলৈ আহিছোঁ। পাপাক ডিউটিত থৈ আহি বাহিৰে আমাৰ পৰাগতাস্থলী প্ৰেক্ষাগৃহত চলি থকা প্ৰথম বাৰ্ষিক জনজাতীয় সাংস্কৃতিক এটি অনুষ্ঠান পাতি ৰখাইছে। 18, 19, 20 আহিব, সকলোৱে লগ পাম। তাকে আপোনালোকৰ আগত দেখুৱাবলৈ এইটো চেতবাৰ। এতিয়া সময় 9:35 গৈছে। এতিয়া আপোনালোকৰ আগত দেখুৱাম মোৰ দ্বিতীয়টো কৰ্মৰাজি দিনটোৰ। গতিকে ব'লকচোন ডিগবৈত আমাৰ কেনেদৰে কি কাম চলি আছে। এতিয়া দিনৰ 1 বাজিছে। কাম মোটামুটি ওলাইছে বুলি ক'লে বেয়া নহয়। ইয়াৰ পিছত আমি খোৱা পৰ্ব হ'ব। আমি 4 বজালৈকে কামটো ধৰিম। তাৰপাছত আকৌ আমাৰ তৃতীয় কামটো আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ কাম চলি আছে। এতিয়া 4:20 গৈছে। এতিয়া আমাৰ শেষৰটো তথা আজি আমাৰ শেষ কাম। আমাৰ এইখিনি কাৰ পাতখিনি কেঁচা চাহপাত আমি তিনিচুকীয়ালৈ কাষ্টমাৰৰ পৰা ঘৰে তুলি নি আপোনালোকক দেখুওৱাৰ আমাৰ যি চেষ্টা কেনেকুৱা হৈছে আপোনালোকে জনাব। আমাৰ এইটো শেষ, আজিৰ দিনটোৰ শেষ কাৰ্যসূচী। ব'লকচোন ভিডিঅ'ৰ যোগেদি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। নহয়, এই আমাৰ মাইকী মানুহ আহে ভাতৰ দিবৰ কাৰণে।
ভিডিঅ' কিমান হ'ল? 27 কেজি 28 কেজি হ'ব দিয়া। লিখিম। অঁ 36 লিখি যোৱা। মুখতে এইটো কিমান হ'ল? দি দে একেবাৰে দি দে অলপ দি দে। চকাটো ওপৰত উঠাই দিয়া। বহিলে ন যক এতিয়া আমি ৰাস্তাত লগ পাইছোঁ আমাৰ আন এজন এজেণ্ট কুম্পলু বুলি কৈ যাওঁ। বৰ্তমান ৰাস্তাত আমাৰ বনেটাই তাতৰ এজেণ্ট এইটো থাকিব এতিয়া উপায় নাই। ঠিক আছে অঁ ঠিকে আছে। অঁ কালি বুলি কয়। আহি আমি এতিয়া আমাৰ আন এটা পাৰ্টি লগ পাইছোঁ ভাস্কৰ হাজিৰা কৰি চাওঁ এতিয়া আমাক চাইড দিয়ে নে নাই। চাইডটো দিব লাগিছিলে আমাক দি দিছে সোনকালে গ'লে ভাল হয়। এতিয়া আমি পামগৈ আমাৰ 100জন কাষ্টমাৰ ৰাজীৱ চিনেল লগাই দিওঁ বলচোন যাওঁ। বৈ খাবা আকৌ কেতিয়াবা চাই থাকিবা কৈছোঁ। ছাবস্ক্ৰাইব কৰি দিবা। অঁ কিবা এটা ক'ব কিবা ক'ব হে চব আছে চিন্তা কৰিব নালাগে। এতিয়া আমি পাইছোঁহি আমাৰ ফেক্টৰী। পাতবোৰ দিয়া হৈ গ'ল নমাই মেলি এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি হৈছে। খালি আমাৰ চালানটো আহি পোৱা নাই, তাকে ৰৈ আছোঁ। এতিয়া ঘৰ যাবগৈ লাগিব। অৱশেষত আমি গোটেই দিনটো কষ্ট কৰি আমাৰ পাতৰ পৰা ঘূৰি আহিলোঁ। এই আছিল আপোনালোকৰ আগত আজি মোৰ দিনটোৰ দিনলিপি। গতিকে সকলোৱে ভিডিঅ'টি চাই থাকিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। জয় অসম, ধন্যবাদ। আহি থাকক, সুখী থাকক। চেনেলটো চাই থাকিব আৰু অন্য ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, চাবলৈ নাপাহৰিব। ধন্যবাদ।